বিশ্বজিৎ বৰুৱা আছে সভাপতি, পাঠকভূষণ শৰ্মা প্ৰচাৰ সম্পাদক, আমাৰ নিৰোদ দাস সমিতি, প্ৰাঞ্জল কলিতা জিলা সমিতি সাধাৰণ সম্পাদক, আছিফ আহমেদ জিলা সমিতিৰ সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদকৰ আহ্বান মৰ্মে মই বাৰ্তাটি মই পাঠ কৰি দিছোঁ। জয় অসম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি চালমাৰী গুৱাহাটী সসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিব। শ্ৰদ্ধাৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি কেন্দ্ৰীয় সমিতি আৰু লগতে নলবাৰী জিলা সমিতিৰ এটা প্ৰতিনিধি দল আমি আমাৰ উদীয়মান ছাত্ৰ নেতা সাংস্কৃতিক কৰ্মী মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ এই বাসগৃহত উপস্থিত হৈছোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী সদস্য মাধুৰ্য বৰ্মনৰ যি নিহংস হত্যা এই হত্যাক আমি গৰিহণা জনাইছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালে যে আচলতে অসমৰ সমাজ জীৱনৰ এক সত্তা সদৌ অসম ছাত্ৰ সন্থাক তেওঁ নেতৃত্ব হয়তো অনাগত সময়ত নেতৃত্ব প্ৰদান কৰিব পৰা ধৰণৰ দক্ষতা থকা এগৰাকী ছাত্ৰ আছিল। গতিকে এই ছাত্ৰগৰাকীক যিধৰণে হানি খুচি হত্যা কৰিলে নিশ্চিতভাৱে ই গৰিহণাৰ যোগ্য। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই হত্যাৰ লগত জড়িত ইতিমধ্যে বিভিন্ন মহলৰ পৰা কোৱা হৈছে যে কেৱল এগৰাকী নহয়, তাৰ লগত হয়তো আৰু ২-৩ গৰাকী আছিল। গতিকে আমি নলবাৰী জিলা প্ৰশাসনক অসম চৰকাৰক আহ্বান জনাইছোঁ যে যদি সেই মাধুৰ্য বৰ্মনৰ হত্যাৰ লগত যদি আৰু কোনোবা জড়িত হৈ আছে যে তেখেতসকলক শীঘ্ৰে চিনাক্তকৰণ কৰি কাৰায়ত্ব কৰি এক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু আশা কৰিম যে মাধুৰ্য বৰ্মনৰ যি হত্যা এই হত্যাই অসমৰ সমাজ জীৱনত এই ধৰণৰ ছাত্ৰ নেতা বা সমাজৰ লগত জড়িত ব্যক্তিক যিধৰণে হয়তো প্ৰেমজনিত ঘটনাত আজি হানি খুচি হত্যা কৰিলে এই হত্যাটোৱে শেষ ঘটনা বা হত্যা হওক, তাকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কামনা কৰিছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকলো জনসাধাৰণকে আমি আহ্বান জনাইছোঁ যে আমি সদায় যি আমাৰ মাজত থকা ভাতৃত্বৰ এনাজৰী এই ভাতৃত্বৰ এনাজৰীডাল সদায় আমি কটকটীয়াকৈ ৰাখিব লাগিব। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কোনোবাই আমাক আক্ৰমণ কৰিব আৰু আমি সেই আক্ৰমণ নীৰৱে সহ্য কৰিম। এই কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিহাসত কেতিয়াও নাই। যদি কোনোবাই আমাক আক্ৰমণ কৰে তাক কিন্তু প্ৰত্যাক্ৰমণ কৰাৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় সাজু হৈ আছে। গতিকে সেইকাৰণে আজি এই মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ এই বাসগৃহৰ পৰা আমি সকলোকে অনুৰোধ জনাইছোঁ যে সংযতভাৱে সকলোৱে যাতে কাম কৰে আৰু যিসকলে আজি এই ঘটনাৰ লগত জড়িত হৈছে, যিসকলে সেই ঘটনাটোক পুনৰ এটা অন্য ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছে বা ঘটনাটোক অন্য এটা বিষয়লৈ ঠেলি দিয়াৰ কাৰণে চেষ্টা কৰিছে, সেই সকলো পক্ষক আমি সকীয়াই দিছোঁ যে এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি সমাজত নঘটে তাৰ কাৰণে সকলোৱে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। লাভ জেহাদ বুলি আমি নকওঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে প্ৰতিটো মুহূৰ্ততে যে সমাজখন ভাগ ভাগ কৰিব বিচৰা, যে সমাজৰ যি আমাৰ একতাৰ এনাজৰীডাল কোনোবাই যদি ছিঙি আমাৰ মাজত ভাতৃত্বৰ এনাজৰীডাল যদি শেষ কৰিব বিচাৰে বা যি আমি একতাৰ এনাজৰীৰে আগবাঢ়ি যোৱা এখন সুস্থিৰ সমাজ, যে কাৰোবাৰ কিবা কাৰণত যদি এই সমাজখন যদি আজি ভাঙি থান-বান হৈ যাব খোজে, এই কথাবিলাকত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় সজাগ হৈ আছে। আৰু আমি দেখিছোঁ যে প্ৰেম সদায় স্বৰ্গীয় এটা অনুভূতি বুলি কোৱা হয়। তেনেস্থলত যে কোনোবাই কাৰোবাৰ নিজৰ পৰিচয় গোপনে ৰাখি কাৰোবাক প্ৰতাৰণা বিশ্বাসঘাতকতা কৰা কথাবিলাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহ্য নকৰে। আৰু এই ধৰণৰ যি মানসিকতা, এই ধৰণৰ মানসিকতাই সদায় সমাজখন ধ্বংস কৰিছে। গতিকে আমি সেই সকলো ব্যক্তিৰ যিসকলে তেওঁলোকৰো জ্যেষ্ঠ আছে, তেওঁলোকৰ হয়তো সামাজিকভাৱে নেতৃত্ব দিয়া ব্যক্তিসকল আছে, যে তেখেতসকলে আগবাঢ়ি আহিব লাগে। আৰু মই ভাবোঁ যে আচলতে
এই ধৰণৰ কথাৰে কেৱল সংশোধন নহয়, যে সংশোধন হ'বলৈ হ'লে যে তেওঁলোকক কিছু কিছু নীতি শিক্ষাৰ প্ৰয়োজন আছে, যে তেওঁলোকৰ জ্যেষ্ঠসকলে তেওঁলোকক এই ধৰণৰ নীতি শিক্ষা দিব লাগিব। আৰু আমি দেখিছোঁ যে এজন এনেকুৱা মানসিকতাৰ ব্যক্তিৰ কাৰণে সদায় এই সমাজখনত এই ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া বা এই ধৰণৰ ঘটনা ঘটি আহিছে। গতিকে আমি আশা কৰিম যে এই যিটো লাভ জেহাদৰ কথা বাৰম্বাৰ অসমত, কেৱল আজি নলবাৰী বুলি নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে। গতিকে এই ঘটনাবিলাক যাতে ভৱিষ্যতে নহয় আৰু এই ঘটনাৰ কাৰণে যাতে নিৰপৰাধী এই ধৰণৰ উঠি অহা এগৰাকী ছাত্ৰনেতা যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, এই বিষয়বিলাকৰ ক্ষেত্ৰত সকলো পক্ষ কিন্তু সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। তেতিয়াহে আমি ভাবিম যে সমাজখন আগবঢ়াই নিয়াত প্ৰতিজন মানুহৰ এক ব্যতিক্ৰমী দায়িত্ব পালন কৰিছে। নাই, ইতিমধ্যে এই কথাটোত UCCৰ বিষয়টোত অসম চৰকাৰে যি ধৰণে এটা ভূমিকা গ্ৰহণ কৰিছে আৰু দেখিছোঁ যে ইয়াত সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্মৰ মানুহে সমৰ্থন জনাইছে যে নাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰা বা এক দেশ এক আইন প্ৰৱৰ্তন কৰা যি ধৰণৰ নীতি অসম চৰকাৰৰ পৰা আৰম্ভ হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে UCC সম্পৰ্কত আমাৰ বিৰোধিতা নাথাকে, কিন্তু আমি আগতেও কৈছোঁ যে এনেধৰণৰ আইন অসমত কিন্তু বহুকেইখন প্ৰৱৰ্তন কৰা হৈছিলে বা বহুকেইখন ইতিমধ্যে আইন হিচাপে প্ৰকাশ হৈছিলে। তাৰ পিছতো কিন্তু এই আইনবিলাক কাৰ্যক্ষেত্ৰত কিন্তু পৰিণত হোৱা নাই। গতিকে কেৱল যদি এখন পাব্লিচিটি স্থানৰ কাৰণে যদি আইন যদি কিবা এটা বিধেয়ক যদি আইনলৈ পৰিণত কৰা হয়, আৰু ইয়াক কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত জনসাধাৰণ আৰু চৰকাৰৰ বিশেষকৈ দায়িত্ব আছে। আপোনালোকে জানে যে ধোঁৱাবিহীন ধঁপাত এখন আইন অসমত প্ৰণয়ন কৰা হৈছিল, কিন্তু এতিয়া যদি চোৱা হয় যে ধোঁৱাবিহীন ধঁপাত আইনখন যেন ধোঁৱা চাঙত উঠিছে, যে অসমৰ প্ৰতিটো গ্ৰাম্যাঞ্চলৰ চুকে কোণে আজিও যদি চোৱা হয় যে ধোঁৱাবিহীন ধঁপাতেৰে ভৰি আছে। যে আইন এখন কেৱল যদি আমি বিধানসভাত পাছ কৰি তাক যদি আইনলৈ ৰূপান্তৰিত কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে জনসাধাৰণৰ লাভ নহয়। জনসাধাৰণৰ লাভ হ'বলৈ হ'লে ইয়াক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক বা প্ৰশাসনৰ যিবিলাক বিধি ব্যৱস্থা বা যিখিনি কৰণীয় এইখিনি কৰিব লাগিব, আৰু এইখিনি কৰিলেহে আচলতে প্ৰকৃতত জনসাধাৰণ উপকৃত হ'ব। গতিকে UCCখন সম্পৰ্কত এই ধৰণৰ কথা যে ইয়াক যদি প্ৰপাৰলি যদি ৰূপায়ণ নহয় বা এই প্ৰশাসন বা চৰকাৰে যদি যি ধৰণে ৰূপায়ণ কৰিব লাগে বা যি ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই ব্যৱস্থা গ্ৰহণ নকৰিলে এই একেখন আইনে এই ধঁপাতবিহীন আইনৰ দৰে এটা এই ধৰণৰ ব্যৱস্থাৰে থাকি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।